নাজিৰাত দুটাকৈ নাহৰ ফুটুকী বাঘৰ পোৱালি উদ্ধাৰ। দীৰ্ঘদিন ধৰি গড়আলি ভেৱা চকত বাঘে চলাই আহিছে সন্ত্ৰাস। নাজিৰা সমজিলা বিভিন্ন প্ৰান্তৰ লগতে গড়আলি ভেৱা চকত দীৰ্ঘদিনে নাহৰ ফুটুকী বাঘে সন্ত্ৰাস চলাই আহিছে। বাঘে খাদ্যৰ সন্ধান বিচাৰি অঞ্চলটোৰ লোকসকলৰ গোহালিৰ গৰু, গড়হালৰ ছাগলী আদি নিধনেৰে ত্ৰাসৰ সৃষ্টি কৰি জনগণৰ নিদ্ৰা হৰণ কৰি আহিছিল। শনিবাৰে পুৱা ভাগতে অঞ্চলটোৰ এজন ব্যক্তিয়ে বাৰীলৈ বুলি ওলাই যাওঁতেই কাষৰে হাবিত দুটাকৈ নাহৰ ফুটুকী বাঘৰ পোৱালি উদ্ধাৰ কৰি কৌশলেৰে জাল পাতি ধৰি গাঁৱৰ মাজলৈ আনি ৰাইজক বাঘৰ সন্ত্ৰাসৰ প্ৰমাণ দাঙি ধৰে। চাওঁ আহক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। আপোনাৰ মানে তাতে বাঘৰ পোৱালি বাঘে আজি বহুত দিনৰ পৰা মানে ছাগলী গৰু এইবিলাক খাই আছে, মানে মানুহ বহুত অনিষ্টও কৰি আছে। এই পোৱালিকেইটা ইয়াতে মানে পাই আমাৰ এজন ব্যক্তিয়ে মানে আনি ইয়াতে দেখালে ৰাইজক যে বাঘে এনেকৈ অনিষ্ট কৰিছে। বিশ্বাস কৰা নাছিলে, চবেই দেখি এতিয়া মানে ৰাস্তালৈ আনি এতিয়া মানে ফৰেষ্টলৈ ইনফৰ্ম